তোমালোকে যে চাফা কৰি আছা এই তোমালোকে ঘৰৰ পৰা আনিছা নেকি লেতেৰাবিলাক ঘৰৰ পৰা আনিছা আৰু এতিয়া এইবোৰ এনেকৈ চাফা কৰি কিনে তোমালোকে মানে এই মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি নিৰ্দেশ জনাইছে যে স্বচ্ছ ভাৰত নিৰ্মাণ কৰিব লাগে সেই নিৰ্মাণৰ আঁচনিৰ যোগেদি তাৰমানে কি সেই মন্ত্ৰৰ অনুপাতে তোমালোকে এই কাম আগবাঢ়িছা নহয় জানো তাৰমানে তোমালোকে ঘৰখন প্ৰথমতে চাফা কৰিছা তাৰপিছত তোমালোকে চুবুৰীটো চাফা কৰিবা তাৰপিছত তোমালোকৰ জিলাখন চাফা কৰিবা চাফা কৰিবৰ কাৰণে মানুহক অনুপ্ৰেৰণা জনাবা গতিকে এইটো বহুত ভাল কাম কৰিছা এনেদৰে তোমাৰ ঘৰখন প্ৰথমতে চাফা কৰি লোৱা তাৰপিছতহে তোমাৰ চুবুৰীটো চাফা কৰিবলৈ তুমি তোমাৰ লগৰ বন্ধুসকলক বা তোমাৰ লগৰ ছাত্ৰ ছাত্ৰীসকলক তোমালোকে ক'ব পাৰিবা নহয় জানো গতিকে ঘৰখন আগত চাফা কৰি ল'ব লাগিব ঘৰখন চাফা কৰাৰ পিছতে তোমাৰ চুবুৰীটো তাৰপিছত জিলাখন তাৰপিছত ৰাজ্যখন তাৰপিছতে স্বচ্ছ ভাৰত নিৰ্মাণ হ'ব নহয় জানো গতিকে এইটো বহুত ভাল কাম কৰিছা কিন্তু মনত ৰাখিবা প্লাষ্টিক জ্বলালে প্লাষ্টিকৰ পৰা এটা গেছ উৎপন্ন হয় সেই গেছটো মানুহৰ হাঁহ পানী বেমাৰ নহ'লে বা কেঞ্চাৰ বেমাৰ হ'ব পাৰে গতিকে প্লাষ্টিক তোমালোকে যিমান পাৰা কমকৈ ব্যৱহাৰ কৰিবা ঠিক আছে প্লাষ্টিক ব্যৱহাৰ নকৰিবা বেছিকৈ এই প্লাষ্টিকবোৰ জ্বলালে সেই বেমাৰ হ'ব আৰু এই প্লাষ্টিকবোৰ পচন নহয় মাটিত পৰিলে সেইবোৰ পচি নাযায় যি কাৰণে তোমালোকৰ গছ গছনি উদ্ভিদ বা খেতি পথাৰত বহুত প্ৰাদুৰ্ভাৱ পেলাব প্ৰদূষিত কৰোঁ মাটিখিনি নহয় জানো গতিকে এইখিনি জ্বলোৱাৰ বাহিৰে তোমালোকে এতিয়াৰ পৰা আজিৰ পৰা তোমালোকে কম ব্যৱহাৰ কৰিবা এই প্লাষ্টিকৰ পলিথিন বেগবোৰ ঠিক আছে আৰু এইটো অসম তুমি এতিয়া ক'ৰ পৰা কৈ আছা গোগামুখ মইনাপাৰা এইখন ক'ত পৰে কোন জিলাত পৰে ধেমাজি জিলা আৰু এইটো ধেমাজি জিলা ক'ত আছে কোনখন ষ্টেটত অসমত অসমত